অসমীয়া চিনেমা জগতৰ এটি নতুন ধ্ৰুৱতৰা হৈ উদয় হ'বলৈ সাজু হৈছে অভিনেত্ৰী অমৃতা গগৈ। কিয়নো এখন আহিবলগীয়া চিনেমা নিয়ন চহৰ, ইয়াৰ শ্বুটিং ইতিমধ্যে আৰম্ভ হৈছে আৰু চিনেমাখনে এখন ধুনীয়া কাহিনীৰ যোগেদি দৰ্শকৰ হৃদয় জিনিবলৈ সাজু হৈছে। আধুনিক জীৱনৰ এক গভীৰ অনুভৱক কাহিনীৰ মুখ্য থিম হিচাপে লৈ ছবিখনে জীৱনৰ বাটৰ সপোনৰ সন্ধান আৰু বাস্তৱৰ সংগ্ৰামৰ এটি অনুভৱী প্ৰতিচ্ছবি অংকন কৰিব। নিয়ন চহৰ অন্যতম আকৰ্ষণ হ'ল ইয়াৰ নতুন আৰু পুৰণি শিল্পীৰ এক অভূতপূৰ্ব মঞ্চ। এই চিনেমাখনে বিভিন্ন ধাৰাৰ অভিনয় শিল্পীক একেলগে উপস্থাপন কৰি এক বিশেষ অভিজ্ঞতা দাঙি ধৰিব। অমৃতা গগৈ অভিনয় গভীৰতা আৰু আন্তৰিকতাই সদায় দৰ্শকক মুগ্ধ কৰি আহিছে আৰু এই চিনেমাখনেও সেই আশা পূৰণ কৰিব বুলি সকলোৰে বিশ্বাস। নিয়ন চহৰৰ যোগেদি দৰ্শকসকলে আকৌ এবাৰ তেওঁৰ অভিনয় দক্ষতাৰ নতুন দিশৰ সন্ধান পাব বুলি আশা কৰা হৈছে। দৰ্শকৰ মাজত ইতিমধ্যে উত্তেজনা সৃষ্টি কৰা এই চিনেমাখন মুক্তিৰ বাবে অপেক্ষা কৰা যেন এক সময়ৰ সপোন। নিয়ন চহৰ মাত্ৰ এটি চিনেমা নহয়, এটি অনুভৱৰ যাত্ৰা হ'ব। ধন্যবাদ।